আমি নোৱাৰো যাব জুবিনাকে দেখে কোনে ধৰি ৰাখিব এতিয়া নোৱাৰিম। মেবি তেওঁৰ লাষ্ট গিফ্ট আছিল আমাৰ কাৰণে। আমি কেতিয়াও তেওঁক পাহৰিব নোৱাৰো, আমি অমৰ কৰিব লাগিব, তেওঁৰ লেগেচিটো আমি নিবই লাগিব। আচলতে জুবিন গাৰ্গে মানে আগতে এনেকুৱা দেখা নাছিলো, সকলো অভিনেতাকে এখন চিনেমাত সকলো অভিনেতাক চেৰ পেলাই গৈছে অভিনয়ৰ ক্ষেত্ৰত। আচলতে মানুহক পাগল কৰি দিছে, ক'বলৈ শব্দও ভাল আচলতে কি কম। হয়, অসম আৰু অসমীয়াৰ বাবে আজি এটা বিশেষ দিন, কাৰণ আজি বহু অপেক্ষাৰে অসমীয়াই ৰৈ থকা হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষৰখন চিনেমা ৰৈ ৰৈ বিনালে শুভ মুক্তি হ'ল। জুবিন গাৰ্গক শেষবাৰৰ বাবে জীৱন্ত ৰূপত চাবলৈ পুৱাৰে পৰা আচলতে অসমৰ প্ৰত্যেকটো প্ৰান্তৰ প্ৰত্যেকটো হলতে দৰ্শনাৰ্থীসকলে স্বাভিমানী অসমীয়া খিলঞ্জীয়াই ভিৰ কৰা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছো যোৰহাটৰ ইলি চিনেমা হলত। পুৱাৰ পৰা 5:15 পৰা প্ৰথমটো শ্ব' যোৱাৰ পৰা এতিয়া কেইবাটাও শ্ব' গ'ল আৰু দৰ্শনাৰ্থী ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে শ্ব' শেষ হৈছে। চাই আহিলা? বহুত ভাল। আৰু জুবিনদাৰ অভিনয় আৰু এইবাৰ যিহেতু জুবিনদাৰ শেষৰখন চিনেমা, কি ক'বা? আপোনাৰ বহুত দুখ লাগিলে লাষ্টৰ যোনটো চিন, চিনেমাখন বহুত ভাল হৈছে। আপোনালোক সকলো চাবলৈ আহিব। জয় জুবিন দা। দেখিবলৈ পাইছে এইদৰে চিনেমা ইতিমধ্যে শেষ হৈছে আৰু ইয়াৰ পিছৰটো শ্ব' 3:30 পৰা আৰম্ভণি হ'ব। মই সামগ্ৰিক পৰিৱেশটো দেখাবৰ বাবে মই সতীৰ্থক অনুৰোধ জনাইছো। এইদৰে দেখিবলৈ পাইছে পুৱাৰ পৰা অসমৰ যদি চিনেমাৰ ইতিহাসত চাবলৈ যাওঁ, কেনেকুৱা পালে দাদা? বঢ়িয়া হৈছে। হয়, অসমৰ ফিল্ম জগতত এটা জাগৰণ। জুবিনদাৰ এটা মানে সপোন আছিলে অসমীয়া চিনেমা, আৰু জুবিনদাৰ কিন্তু এতিয়াও ন্যায় পোৱা নাই। এতিয়া তাৰমানে কি হৈছে, বাস্তৱ পৰিস্থিতিটো বৰ জটিল আৰু জুবিনে ন্যায় পাব, মানুহৰ অন্তৰৰ পৰা দিব। চৰকাৰ এখন মানুহে পাতি দিছিলে, জাষ্টিচ আছে, আমাৰ ন্যায়পালিকা আছে, আশা আছে। চাওঁচোন বাৰু কি হয়। দেখিবলৈ পাইছে আচলতে চিনেমাখনৰ নামৰ দৰেই প্ৰত্যেকজন ব্যক্তিয়ে চকুত চকুলো লৈ পিনি ওলাই অহা দেখিবলৈ পোৱা গৈছে। দাদা চাই আহিলে? চালো ভালেই লাগিলে। যথেষ্ট দুখো লাগিলে আৰু আমি তেখেতক মানে বুজাব নোৱাৰা অনুভূতি এটা পালো আজি। মানে ধৰি লওক ভালো লাগিছিলে আৰু লগতে তেখেতক হেৰুৱাই যিটো বেদনা, সেইটো আমি মানে খুব ধুনীয়া লাগিলে। প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়া কিন্তু কান্দি কান্দি হললৈ সোমাই গৈছে, চিনেমা চাই থকা অৱস্থাত কান্দিছে আৰু ওলাই গ'ল কিন্তু চকুত বহুত কান্দিছো আৰু আমি, আমাৰতো বয়স শেষেই হ'ল আৰু আমিতো আৰু মানে ৰখা নাই আমাৰ, সেইটোৱে আৰু কি কম আৰু তাতকে। আৰু শেষত জুবিনদাৰ ন্যায় সম্পৰ্কত কি ক'ব? ন্যায় লাগে আমাক ন্যায়টো লাগে, আমাক আৰু একো নালাগে, আমাক ন্যায়টো লাগে, সেইটোৱে আমাৰ নমনা আৰু। সামগ্ৰিক পৰিৱেশটো দেখাবৰ বাবে অনুৰোধ জনাইছো। প্ৰত্যেকজনৰ যদি চকুত চাই তেতিয়া দেখিবলৈ পাব আচলতে সকলো অসমীয়া চলচ্চিত্ৰ ইতিহাস যদি চাবলৈ যাওঁ, ইতিহাসত নোহোৱা ঘটনা ঘটিছে। প্ৰায় 4:15 পৰা অসমৰ প্ৰত্যেক প্ৰান্তৰ প্ৰত্যেকটো হলতে চিনেমাখন চলি আহিছে। আৰু বাইদেউ আছে, চালে চিনেমাখন, কি ক'ব? আচলতে ক'বলৈ একো ভাষাই নাই। শেষবাৰৰ বাবে জীৱন্ত ৰূপত জুবিনদাক দেখিলে? আচলতে জুবিন গাৰ্গে মানে আগতে এনেকুৱা দেখা নাছিলো, সকলো অভিনেতাকে এখন চিনেমাত সকলো অভিনেতাক চেৰ পেলাই গৈছে অভিনয়ৰ ক্ষেত্ৰত। আচলতে মানুহক পাগল কৰি দিছে, ক'বলৈ শব্দও ভাল আচলতে কি কম। জুবিনে কিন্তু এতিয়াও ন্যায় পোৱা নাই, ন্যায় সম্পৰ্কত কি ক'ব? জুবিনে সোনকালে ন্যায় পোৱাটো আমি বিচাৰিছো। দেখিবলৈ পাইছে এক আৱেগিক মুহূৰ্ত, প্ৰত্যেকজন চাই অহা ব্যক্তিয়ে চকুত চকুলো লৈ জুবিনদাৰ চিনেমাৰ নামৰ দৰে ৰৈ ৰৈ বিনাই আহিছে প্ৰত্যেকগৰাকী দৰ্শনাৰ্থী। এইটো চাই আহিলে, কি ক'ব? দেখিবলৈ পাইছে ক'বলৈ ভাষাহীন, প্ৰত্যেকজনৰ চকুত কেৱল চকুবাৰী জুবিনদাক শেষবাৰৰ বাবে জীৱন্ত ৰূপত দেখিলে কি ক'ব? বহুত দুখ লাগিছে ভাইটি। আৱেগিক মুহূৰ্ত অসমবাসীৰ বাবে। আমাৰ মানে হিয়াৰ আমঠু তেখেত নাইকিয়া হোৱাত বহুত দুখ লাগিছে। চিনেমাখন চাই সঁচাই একে আছে একেও অনুভৱ হৈ আছে। বহুত কষ্ট পাইছো আমি। হয়, প্ৰত্যেকজন ব্যক্তিয়ে এইদৰে চকুত চকুলো লৈ জুবিনদাক শেষবাৰ জীৱন্ত ৰূপত চাই আহিছে। মোৰ সতীৰ্থ আছে, মই সতীৰ্থক দেখাৰ বাবে অনুৰোধ জনাইছো। বাইদেউ চাই আহিলে? চাই আৱেগিক মুহূৰ্ত অসমবাসীৰ বাবে।
কি ক'ম আৰু বহুত দুখ লাগিছে আৰু কেতিয়াও তেওঁৰ চিনেমা চাবলৈ নাপাওঁ। এতিয়া এটাই বিচাৰো তেওঁ ন্যায় লাগে, সেইটোৱে আৰু। এক আবেগিক মুহূৰ্ত কি ক'ব? আমি নোৱাৰো জুবিনাকে দেখে জীৱন্ত ৰূপত শেষবাৰৰ বাবে অসমখনক কোনে ধৰি ৰাখিব এতিয়া, কিন্তু নোৱাৰো। ভণ্টি আছে চাই আহিলা? নমস্কাৰ। ক'বলৈ এতিয়া মানে কি ক'ম বুজি পোৱা নাই, কিন্তু মই এটা কথা ক'ম, চিনেমাখন যেনেকে বনাইছে, যে চিনেমেটোগ্ৰাফি, আপোনাৰ বেকগ্ৰাউণ্ড স্ক'ৰ ইমান সুন্দৰ হৈছে, ইমানেই সুন্দৰ চাগে প্ৰথম এনেকা মুভি বনিছে আৰু জুবিন দায়ে বনাইছে। ইতিহাসত হয় 4:15 অসমৰ ইতিহাসত তাকে প্ৰথমবাৰ আৰু মানে এছএমএছ চিনেমা এনেকে যে আগবাঢ়ি যাব কোনেও ভাবা নাছিল। মই পোনপ্ৰথমতে গৰিমা বৌ আৰু এণ্টায়াৰ টিম অফ ৰৈ ৰৈ বিনালে মই তেওঁলোকক ধন্যবাদ জনাব বিচাৰিছো এইটো এক্সপিৰিয়েঞ্চ আমাক ফিল কৰোৱাৰ বাবে। মে বি তেওঁৰ লাষ্ট গিফ্ট আছিল আমাৰ কাৰণে। আমি কেতিয়াও তেওঁক পাহৰিব নোৱাৰো, আমি অমৰ কৰিব লাগিব, তেওঁৰ লেগেচিটো আমি নিবই লাগিব। আমি যিহেতু ইউথ জেনেৰেশ্যন, আজি বহুতে ইনস্পায়াৰো হৈছে, আমি তেওঁৰ লেগেচিটো আগবঢ়াই নিব লাগিবই। আৰু মই এটাই কথা বিচাৰিছো, জাষ্টিচ লাগিব আমাক। জাষ্টিচ দিলেই হোৱা মানে জাষ্টিচ ডিনাই নহয়। চ' উই হেভ টু ফাইট। আমি শক্তি, আমি একলগ হৈ গোটেই অসমীয়া এক হোৱা, তেওঁৰ সেইটোৱে সপোন আছিলে। আমি তেওঁক যদি আমাক ৰাখিব লাগিব, তেওঁক আমি দিবই লাগিব ন্যায়। চৰকাৰক এটাই অনুৰোধ, যাতে সোনকালে তেওঁ আত্মাৰ শান্তি পাওক, তেওঁক জাষ্টিচ দিয়ে। জয় জুবিন দা, থেংক ইউ। এক আবেগিক মুহূৰ্ত। প্ৰত্যেকজন অসমীয়া, প্ৰত্যেকজন দৰ্শনাৰ্থীয়ে এইদৰে ছবিগৃহৰ পৰা ক'ব লাগিব, ছবিখন চাব যোৱাৰ সময়ত তেওঁলোকৰ চকুত চকু পানী, ছবিখন চাই থকা অৱস্থাত চকু পানী, আৰু ছবিখন চাই আহি এইদৰে চকুত চকুলৈ প্ৰত্যেকজন ব্যক্তি ওলাই অহা দেখিবলৈ পোৱা গৈছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।